নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোৱে নিশ্চয় জানা যে মই কেইদিনমানৰ আগত ষ্টাডি কৰ্ণাৰ আসাম চেনেলৰ তৰফৰ পৰা ক্লাছ 10ৰ এখন প্ৰি টেষ্ট পেপাৰ প্ৰস্তুত কৰিছিলো আৰু তোমালোকলৈ আগবঢ়াইছিলো আৰু আজিৰ এই ভিডিঅ'টিত আমি সেই টেষ্ট পেপাৰখনৰ গ্ৰামাৰখিনি লগতে দুই এটা শৰ্ট কুৱেশ্যন আনসাৰ আমি আলোচনা কৰিম Section 8 দিয়া হৈছিলে 1 choose the meaning of the underlined word in the following sentence from among the alternatives given in brackets এনে কি কৰিবলৈ কৈছে কি কথা মই ইমান বৰ বেছিকৈ বুজাই না যাম কাৰণ তোমালোকক মই পেপাৰখন দিওঁতে মই কথাখিনি বুজাই দিছিলো অসমত গতিকে ইয়াত দিছে উত্তৰটো কি মই কৈ দিম ইয়াতে the house the only one in the entire valley sat on the crest of a low hill এই entire শব্দটোৰ অৰ্থটো বিচাৰিছে আৰু তোমালোকে নিশ্চয় সকলোৱে জানাই যে entire মানে হৈছে এই হোলটো ঠিক আছে WHOLE হোল তাৰ মানে গোটেই ভ্যালিটোতে হেতু বুজাইছে গতিকে হেতু হোলটো হ'ব তাৰ পিছত নেক্সট বি টো আসলে স্টেট whether the following are true or false এই তলৰ বাক্যবোৰ সঁচা নে মিছা লিখিবলৈ আছে যদি সঁচা ট্ৰু যদি মিছা ফলছ প্ৰথমটো দিয়া আছিল থাবু বেকি was sworn in as the second deputy president আৰু আমি জানো যে থাবু বেকি আছিল ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট গতিকে ইয়াত সেকেন্ড বুলি দিছে গতিকে এটো ফলছ হ'ব ঠিক আছে নেক্সট দুই নম্বৰ দিছে no one really knows who discovered tea but there are two legends ইয়াত কৈছে যে কোনেও নাজানে যে চাহৰ আৱিষ্কাৰ কোনে কৰিছিল কিন্তু দুটা লিজেন্ড আছে বুলি কৈছে কিন্তু এটো ভুল কাৰণ আমি জানো পাঠটোত পাইছিল যে there are many legends কোনেও নাজানে আৰু বহুত লিজেন্ড আছিল সেই বহুত লিজেন্ডৰ মাজত দুটা লিজেন্ড হে কথা ইয়াতে উল্লেখ আছিল লেসনটো হয় নহয় এটা চাইনিজ আৰু এটা ইন্ডিয়ান লিজেন্ড যে সেই দুটা আছিল গতিকে ইয়াত দুটা লিজেন্ড নহয় ইয়াত মেনি লিজেন্ডছে হ'ব ঠিক আছে গতিকে এটো ফলছ দুটা উত্তৰ ফলছ তাৰ পিছত নেক্সট টু আছে দা স্মোক ট্ৰেইল অফ ইম্পলা জেটস সিম্বলাইজড এটো তোমাৰ এই 3 নম্বৰটো হ'ব দা নিউ সাউথ আফ্ৰিকান ফ্লেগটো হ'ব দেই তাৰ পিছৰ বাকি কোৱেশ্চন এখিনি মই আলোচনা নকৰো তোমালোকে পাৰিবা এখিনি এটো 2 নম্বৰটো আছিল হু ৰেড the Lensos letter খন কোনে কৈছিল জানে the postmaster read the Lensos letter why did the postmaster decide to reply his letter কিয় postmaster জনে ডিসাইড কৰিছিল এটো লিখিব পাৰা the postmaster decided to reply his letter because he did not want to shake his firm faith in God হয় না কাৰণ তেখেতে postmaster জনে লেন্সৰ যি ভগৱানৰ প্ৰতি যি দৃঢ় বিশ্বাস আছিল সেই বিশ্বাসটো ভাঙিব বিচৰা নাছিল হেতু কথা তা বাকি কোৱেশ্চনখিনি আমি নাচাও এখিনি তোমালোকে নিশ্চয় জানাই চাগে ঠিক আছে যদি প্ৰয়োজন হয় মই আকৌ নেক্সট এটা ভিডিও দি দিম নহলে বহুত দিগলীয়া হ'ব আৰু এনেকে কৈ গলে তোমালোকে লিখি লব নোৱাৰিব পাৰা গতিকে যদি প্ৰয়োজন হয় তেন্তে মই তোমালোকক ডাইৰেক্ট লিখি লৈ পিনে উত্তৰখিনি আগবঢ়াই দিম এতিয়া আমি 10 নম্বৰলৈ আহিছো choose from the box given below the words that rhyme with the following rhyme word লিখিবলৈ কৈছে তোমালোকে নিশ্চয় জানাই rhyme মানে কি এটা ব্ৰাইট আৰু ওয়েগন টো আছে এটা ব্ৰাইট টো যদি আমি ইয়াত চাও ইয়াত সাইড টো পাম ব্ৰাইট সাইড SIGST সাইড এটো গতিকে ব্ৰাইট টো এই সাইড টো হ'ব তাৰ পিছত ওয়েগন টো ড্ৰাগন হ'ব হয় না তাৰ পিছত নেক্সট টো লাগব হিছে বা 11 নম্বৰলৈ choose the meaning of the underlined words from the alternatives given in the brackets এটো আছে and stares with his brilliant eyes এই brilliant শব্দটো অৰ্থটো বিচাৰিছে এতিয়া ইয়াতে ই very bright বুলি 2 নম্বৰ যেটো অপচন আছে এই very bright টো হয় দেই ইয়াতে এই very bright টো তাৰ পিছত নেক্সট টো যদি চাও I wonder where they get those token ইয়াতে wonder শব্দটো অৰ্থ বিচাৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব feel very surprised feel very surprised আচৰিত অনুভৱ কৰা তাৰ পিছত আমি এবাৰ নেক্সট ওলাইছো what is a water hole এটোটো পাৰিবা a water hole is a pool PWL a water hole is a pool where wild animals go to drink water তেনেকে লিখিলে হ'ব তাৰ পিছত বাকিখিনি মই নাচাও এবাৰ আমি সেকশন ডি লৈ আইছো determiners আছে ইয়াতে এক নম্বৰটো আছে the painter is a man of dash words এটো few হ'ব man of dash words থাকিলে few হয় গতিকে the painter is a man of few words তাৰপিছত নেক্সট টো আছে b2 I don't have dash book to read ইয়াতে অপচন দিছে some many any গতিকে বাক্যটো যেহেতু নেগেটিভ don't আছে do not তা মানে হয় না কন্ট্ৰাক্টেড ফৰ্ম টো দিছে don't গতিকে নেগেটিভ সেন্টেন্স আমি ডাইৰেক্ট এনি টু পাই দিব পাৰো I don't have any book to read তাৰপিছত নেক্সট টো some c2 আছে he is dash MLA এটা ইয়াত MLA টো এটো এটা এব্ৰিভিয়েচন হয় এটা MLA টো M টো মাতুন তেনে M প্ৰথমে এটা ভাৱেল উচ্চাৰণ হৈছে M বুলি মাতুন তেনে এ এটা লাগিছে গতিকে তেনেকে প্ৰথমে যদি ভাৱেল উচ্চাৰণ হয় তেনে আমি তাৰ আগত n আৰ্টিকল ইউজ কৰিব লাগে গতিকে এটো he is an MLA হ'ব নেক্সট আছে this is dash European lady I was talking about এইগৰাকী ইউৰোপিয়ান লেডি যিগৰাকী বিষয় মই কৈ আছিল গতিকে ইয়াতে নিৰ্দিষ্ট কৰি বুজাইছে হেতু কাৰণে ইয়াতে দা হ'ব
This is the European lady I was talking about. তাৰপিছত নেক্সট 22 লাইছো 20 দিছে প্ৰপজিশন কৰিবলৈ এটো আছে ডু নট boast dash your wealth boast লগত অফ হয় মইটো আকটো বুজাই থৈছো তোমালোকক গতিকে ইয়াতে ডু নট boast of your wealth তাৰপিছত নেক্সট আছে the hunter killed the tiger dash gun শিকাৰীজনে বাঘটো এটা গানেৰে মাৰিছিল হয় না গানৰ দ্বাৰা মাৰিছিল গতিকে ইয়াতে with with which to হ'ব that hunter killed the tiger with a gun তাৰপিছত নেক্সট আছে he is senior dash me senior junior superior এবলাকৰ লগত টু হয় গতিকে এটো he is senior to me তাৰপিছত নেক্সট আছে she excels dash dancing excel লগত in হয় গতিকে এটো she excels in dancing ঠিক আছে নেক্সট এবা আমি 21 টো লৈছো কারেক্ট টেন্স আছে এটো আছে we know each other for the last 10 years এটো প্রেজেন্ট পারফেক্ট টেন্সত লিখিব লাগিব গতিকে হ'ব we have known we have have known 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 তারপর বাকি দেখো লিখি দিবা each other for the last 10 years তাৰপিছত নেক্সট আছে if she request him he would have helped her এতিয়া এইটো যদি চাও এটো if থকা সেন্টেন্স গতিকে এটো কন্ডিশনাল মনমলক কন্ডিশনাল সেন্টেন্সৰ কারেক্ট টেন্সত বুজাই থৈছিল যে এটো নন ইফ ক্লজ তো আমাক কৈ দিটো আছে would have আছে would have should have could have থাকিলে এটো আমি past perfect কৰিব লাগে গতিকে এটো if she had requested request to লগত ed লগাই দিবা if she had requested him he would have helped her তারপর নেক্সট সিট লাইছো I wish I be a prince এটো এটা I wish আছে গতিকে এই বি টু ওয়্যার কইলে হ'ব I wish I were a prince তাৰপিছত নেক্সট আমি নেৰেশনলৈ আহিছো বা নেৰেশন আছে the teacher wished that God might bless me এটো হ'ব the teacher said to me কমা উদ্ধকমা স্টার্ট কৰিলে লিখিবা may God bless you may God bless you m a y may God to দেখিছা g o d God bless b l e s bless y o u তাৰপিছত ইনভার্টেড কমা ক্লোজ কৰি দিবা ফুল স্টপ দি দিবা হৈ যাব নেক্সট টু লাইছো the teacher said to him have you understood the question এটো হ'ব the teacher asked him if he had understood the question তাৰপিছত 23 টো লাইছো change the voice of the following sentences এবা ভয়েস লাইছো ইয়াতে আছে এক নম্বৰটো he was killed last night এটো লিখিবা someone killed him last night তাৰপিছত নেক্সট টো আছে who has done the work এটো হ'ব তোমাৰ by whom has the work been done কি কলো by whom has the work been done তাৰপিছত নেক্সট 24 টো কম্বাইন্ড সেন্টেন্স আছে এক নম্বৰটো আছে she opened the case she let the bird fly away এটো হ'ব opening the case she let the bird fly away next to আছে he was innocent I knew it এটো লিখিবা I knew that he was innocent ইয়াত মাজত কিন্তু ফুল স্টপ নিদিবা দে কাৰণ কম্বাইন বুলি কলে এটা সেন্টেন্স কৰিবলৈ দিছে আমাৰ দুইটা বাক্য সংযোগ কৰিবলৈ কৈছে এটা বাক্য বনাবলৈ কৈছে গতিকে ইয়াৰ মাজত ফুল স্টপ নবহে দেই এটো কথা মন কৰিবা তাৰপিছত নেক্সট 25 টো লাইছো ইয়াতে তোমাৰ অল্টাৰনেটিভস কিনি কৰিবলৈ দিছে এক নম্বৰটো আছে my warning had no dash on the boy ইয়াতে মু ওয়ার্নিংৰ কথা কৈছে মু ওয়ার্নিংে লৰাটোক একো প্ৰতিক্ৰিয়া নকৰিছিল গতিকে এটো ইফেক্ট হ'ব ই থকাটো ই ডাবল এফ ই সি টি ইফেক্ট মানে প্ৰতিক্ৰিয়া আৰু এফেক্ট মানে হৈছে ক্ষতি কৰা গতিকে ইয়াতে ইফেক্ট হ'ব ই থকাটো তাৰপিছত নেক্সট বি টু আছে এ ম্যান অফ ডেথ ইজ ৰেসপেক্টেড বাই অল এটো প্ৰিন্সিপল হ'ব এল ই থকাটো দেই পি আৰ আই এন চি আই পি এল ই প্ৰিন্সিপল তাৰপিছত নেক্সট 26 টো লাইছো মেক সেন্টেন্সত এটো দিছে প্ৰথমটো দিছে লুক ফৰ মানে বিচৰা এটো তুমি লিখিব পাৰা যে হি ইজ লুকিং ফৰ এ জব হি এটা চাকৰি বিচাৰি ফুৰিছে ডিল ইন মানে ব্যৱসায় কৰা মিস্টাৰ দাস ডিলছ ইন টি টাৰ্ন আপ মানে হৈছে উপস্থিত হোৱা হ'ব হি অলৱেজ টাৰ্নছ আপ ইন টাইম এনেকৈ লিখিব পাৰা তাৰপিছত ইন ব্লেক এণ্ড হোৱাইট এটো তাৰ মানে লিখিতভাৱে তাৰপিছত নেক্সটটো আছে উইথ ফ্লাইং কালাৰ্ছ এটো মানে হৈছে কি বুলি কয় হুখ্যাতিৰে he passed the SSLC examination with flying colors তেনেকৈ বুলি লিখিলে হ'ল তাৰ পিছত নেক্সট আহিলে 27 টো এটো ভুল বাক্য উদ্ধৰণি কৰিবলৈ দিছে এটো আছে she left hostel with bag and baggage লগত with টো প্ৰয়োজন নাই গতিকে with টো নিলিখিলে হ'ল she left hostel bag and baggage তেনেকৈ লিখিলে হ'ব নেক্সট টো আছে she prefers tea than coffee prefer লগত দেন নাহে টু আহিব গতিকে এই দেন টু ঠাই টু লিখিলে হ'ল she prefers tea to coffee তাৰপিছত নেক্সট আছে I have met him yesterday এটো yesterday আছে যোৱাকালি মই তাক লগ পাইছিলো গতিকে এটো past indefinite tense হ'ব লাগে কিন্তু present perfect tense দি থৈছে গতিকে এটো past indefinite কৰিবৰ কাৰণে have to নিলিখিলে হ'ব I met him yesterday
তাৰপিছত নেক্সটটো আছে ডু ইউ নো হুৱেৰ ডাজ হি লিভ এইটো হ'ব ডু ইউ নো হুৱেৰ হি লিভছ এছটা লাগিব তাৰপিছত নেক্সট এবাৰ আহিলোঁ আমি ট্ৰান্সলেশ্যনলৈ এইটো দিছে যদু আমাৰ ঘৰলৈ আহোঁতে মই দেউতাৰ লগত কথা পাতি আছিলোঁ এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব এটা খণ্ডবাক্য আৰু আনটো পাষ্ট ইনডেফিনিটত লিখিব লাগিব এতিয়া মই দেউতাৰ লগত কথা পাতি আছিলোঁ এইটো পাষ্ট কণ্টিনিউৱাছত লিখি যদু আমাৰ ঘৰলৈ অহাটো সেইটো আমি পাষ্ট ইনডেফিনিটত লিখিব লাগিব গতিকে এইটো হ'ব আই ৱাজ টকিং উইথ মাই ফাদাৰ হুৱেন যদু কেম টু আৱাৰ হাউচ তেনেকৈ লিখিলেই হ'ব নেক্সটটো আছে তুমি কালি কিয় স্কুললৈ নাহিলা এইটো হোৱাই ডিড ইউ নট কাম টু স্কুল য়েষ্টাৰডে বা হোৱাই ডিডণ্ট ইউ কাম টু স্কুল য়েষ্টাৰডে তেনেকৈ লিখিলে কুৱেশ্যন মাৰ্ক দি দিলে হ'ব নেক্সটটো আছে আকাশত মেঘ নাছিল দেৰ ৱাজ ন' ক্লাউড ইন দ্য স্কাই তাৰপিছত ডিটো আছে তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে হেভ ইউ এভাৰ গন টু গুৱাহাটী কুৱেশ্যন মাৰ্ক দিবা নেক্সট আছে যোৱা পূজাৰ বন্ধত মই গুৱাহাটীলৈ গৈছিলোঁ এইটো হ'ব আই ৱেণ্ট টু শ্বিলং যোৱা পূজাৰ বন্ধত লাষ্ট পূজা ভেকেশ্যন আই ৱেণ্ট টু গুৱাহাটী লাষ্ট পূজা ভেকেশ্যন তেনেকৈ লিখিলে হ'ব তাৰপিছত নেক্সট আছে মোৰ মা দেউতা মোৰ লগত গৈছিল মাই পেৰেণ্টছ ৱেণ্ট উইথ মি তেনেকৈ লিখিলে হ'ব তাৰপিছত তোমাৰ তেনেকৈ নাই আৰু শ্বৰ্টকৈ এইখিনি বাকী এছবোৰ দীঘল হয় গতিকে ইমানেই আছিলে আশা কৰিছোঁ তোমালোকে অলপ বুজি পাইছা বুলি ভালদৰে মই অলপ ফাষ্টকৈ কৈ গৈছোঁ কাৰণ বহুত দীঘলীয়া হ'ব ভিডিঅ'টো নহ'লে গতিকে তোমালোকে যদি কিবা অসুবিধা পালা কমেণ্ট কৰি জনাবা তেতিয়া মই তোমালোকক কমেণ্টতে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আৰু চাওঁ তোমালোকলৈ আৰু কেইখনমান পেপাৰ আগবঢ়াম লাহে ধীৰে গতিকে আজিলৈ ইমানেই আছিলে ধন্যবাদ